হাই এভৰিৱান, কেনে আছে আপোনালোক? আই হোপ আপোনালোক সকলোৰে ভাল। মই জাহিদ হুছেইন আজি এটা নতুন টপিক এণ্ড ইণ্টাৰেষ্টিং টপিক লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু আজিৰ টপিকটো এনে এটা টপিক যোনটো আগে পিছে কেতিয়াও এই পৃথিৱীত সংঘটিত হোৱা নাই। আৰু টপিকটো হৈছে এই লকডাউনৰ মাজত 180 কোটি মুছলমানে প্ৰায় 450 ঘণ্টা সময় আগন্তুক 30 দিনত উপবাসে থাকিব। এই উপবাস হৈছে আটাইতকৈ ডাঙৰ, আটাইতকৈ দীঘলীয়া আৰু পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় উপবাস, যোনটো শেষ হয় আন্তঃৰাষ্ট্ৰীয় ফেষ্টিভেল উৎসৱ ঈদ উল ফিতৰ উদযাপনেৰে। চ' এইটো হ'ল আজি টপিক, ঠিক আছে নাই? আই হোপ আপোনালোকে গম পাইছে কিমান ইণ্টাৰেষ্টিং টপিক হয়। চ' এই টপিকটোত মই দুটা ইম্পৰ্টেণ্ট কথা ক'ম, বাট বিফৰ ডেট মই আপোনালোকৰ এটাই ৰিকুৱেষ্ট থাকিল যে আপোনালোকে মোৰ এই ভিডিঅ'টো য'তেই নাচাওক কিয়, লাগিলে এই ফেচবুকত চাওক বা ক'ৰবাত চাওক, বাট মোৰ যোনটো ইউটিউব চেনেল অৰ্থাৎ জাহিদ হুছেইন নামৰ যোনটো ইউটিউব চেনেল সেইটো যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰি লয়, আৰু লগতে আপোনালোকৰ পেৰেণ্টছ এণ্ড ফ্ৰেণ্ডছকো আৰু ৰিলেটিভছকো এইটো যাতে ছাবস্ক্ৰাইব কৰিবলৈ কয়। আৰু যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে আপোনালোকে প্লিজ শ্বেয়াৰ কৰিব নাপাহৰিব। এতিয়া আহিছোঁ আজি টপিকটো। মই কৈছোঁ টপিকটো মই দুটা ইম্পৰ্টেণ্ট কথা ক'ম, ঠিক আছে নাই? চ' তো কথাকেইটা হ'ল কি, আমাৰ 180 কোটি মুছলমানৰ মাজত যিখিনি মুছলমান দিব পৰা ধনী মানুহ আছে বা আনক দান কৰিব পৰা মানুহ আছে, সেইখিনি মানুহে যাতে এইবাৰ আন ৰমজানবোৰতকৈ এইবাৰ যাতে আমি বেছিকৈ, আন ৰোজা মাহতকৈ এইবাৰ যাতে আমি বেছিকৈ দান খাইৰাত অৰ্থাৎ চেৰিটি কৰোঁ। বিকজ আমি চবেই জানো যে ৰমজান মাহত আমাক চেৰিটি কৰিব লাগে, জাকাত বাধ্যতামূলক কৰি দিয়া আছে, চববিলাক বাধ্যতামূলক আছে আমাৰ ইয়াত। কিন্তু এইবাৰ এটা ইউনিক ৰমজান, যোনটো আগে পিছে কেতিয়াও হোৱা নাই, ঠিক আছে নাই? লকডাউনৰ মাজত গোটেই পৃথিৱীত এনে এটা ৰমজান কেতিয়াও হোৱা নাছিলে। তো এইটো এটা বিৰাট ডাঙৰ ব্লেছিং ইন ডিছগাইজ একচুৱেলি। এইটো আল্লাহে এটা মানুহক, ধনী মানুহখিনিক আৰু ৱেলডি মানুহ আৰু আপোনাৰ যিখিনি দিব পৰা মানুহ আছে, ৰিচ হওক বা মিডল ক্লাছ হওক, যোনেই নহওক, যিখিনি দিব পৰা মানুহ আছে, তো এই দিব পৰা মানুহখিনিলৈ দান কৰিব পৰা, যিখিনি দান কৰিব পৰা শক্তি আছে, সেই মানুহখিনি এটা বিৰাট ডাঙৰ অপৰচুনিটি হয়। কি কৈছোঁ মই? বিৰাট ডাঙৰ অপৰচুনিটি হয় এই ৰমজান মাহটো। এনেকুৱা জীৱনত মানুহে আগতেতো কেতিয়াও পোৱা নাছিলে, আমি প্ৰথমবাৰ, ঠিক আছে নাই, পাবলৈ গৈ আছোঁ আল্লাই কৰিলে। আৰু তো এই অপৰচুনিটিটো আমি মিছ কৰিব নোৱাৰোঁ, যে যিমান পাৰোঁ এবাৰ আমি যিখিনি মানুহ আছে, যিখিনি লকডাউনত পৰি প্ৰব্লেমত পৰি খোৱা বোৱাৰ কষ্ট হৈছে, যিখিনি ঘৰত খাদ্য নাইকিয়া হৈছে, পইচা পাতি নাইকিয়া হৈছে, তেওঁলোকক এইবাৰ আমি দৰকাৰ পৰিলে যদি 30 দিন দৰকাৰ হয়, আমি 30 দিন দিব পৰা মানুহখিনিয়ে তেওঁলোকক চেৰিটি কৰিবৰ কাৰণে, তেওঁলোকক সহায় কৰিবৰ কাৰণে আমি যাতে আগবাঢ়ি আহোঁ। চ' এই অপৰচুনিটিটো আমি এৰিলে বিৰাট ডাঙৰ মূৰ্খামি কৰা হ'ব। ইমান ডাঙৰ এটা ব্লেছিংছৰ মান্থত, ইমান ডাঙৰ এটা মাহত আমি যদি এই কামটো নকৰোঁ, তেতিয়াহ'লে বিৰাট বেয়া কথা হ'ব। আৰু হিউমেনিটি, ঠিক আছে নাই, এই মাহটোত এটাতো হিউমেনিটি কৰিবৰ কাৰণে ইমান ডাঙৰ চান্স, তাতে এইটো মান্থ অফ ব্লেছিংছ ৰমজান, ঠিক আছে নাই? তো এইটোতো এৰিবই নোৱাৰি। চ' আগতে যদি আমি যিমান চেৰিটি কৰিছিলোঁ, এইবাৰ আমি যিমান পাৰোঁ তাতকৈ দৰকাৰ পৰিলে 100 টাইমছ বঢ়াই দিব লাগিব, ঠিক আছে নাই? আৰু 30 ডেজ যদি কৰিব লাগে 30 ডেজ কৰিব লাগিব। বাট ফাৰ্ষ্ট আমি আমাৰ ৰিলেটিভছবিলাকক চাব লাগিব। আমাৰ ৰিলেটিভছখিনিৰ মাজত আমাৰ বংশ পৰিয়ালত যদি কোনোবা খুব দুখীয়া মানুহ আছে বা কাৰোবাৰ অসুবিধা হৈছে, তো আমি তেওঁলোকক হেল্প কৰিব লাগিব প্ৰথম। লগতে আমাৰ ওচৰ চুবুৰীয়াত যদি কোনোবা আছে, যদি দৰকাৰ হয় সহায় কৰিবলৈ, আমি সহায় কৰিব লাগিব। আৰু এনেকুৱা মানুহ বহুত আছে যোনে একচুৱেলি খুজিবলৈ দিগদাৰ হয়। একদম দুখীয়া মানুহে কিন্তু খুজিব পাৰে, বা আপোনালোকে গম পায় যে এইখিনি দিব পাৰে। কিন্তু এনেকুৱা কিছুমান মানুহ আছে পৃথিৱীত যোনে একচুৱেলি খুজিব নোৱাৰে। তো আমি সেইখিনি মানুহক ফাইণ্ড আউট কৰিব লাগে। সেইটো আচলতে আমি এনেও ফাইণ্ড আউট কৰিব লাগে, বাট এইবাৰতো বেছিকৈ ফাইণ্ড আউট কৰিব লাগিব বিকজ এই পৰিস্থিতিটোৰ কাৰণে। তো সেইখিনি মানুহ ফাইণ্ড আউট কৰি আমি তেওঁলোকলৈ আমি সহায়ৰ হাতখন আগবঢ়াব লাগিব, ঠিক আছে নাই? চ' এইটো এটা কাম আমি যাতে চবেই কৰোঁ, যিখিনি পৰা মানুহ আছে, যিখিনি কৰিব পৰা মানুহ আছে, আমি যাতে এইখিনি কৰোঁ। চ' এইটো হ'ল মোৰ পইণ্ট নম্বৰ 1। এতিয়া আহিছোঁ পইণ্ট নম্বৰ 2। পইণ্ট নম্বৰ 2টো এইটোৱেই, এইটো সদায় প্ৰত্যেক ৰমজানৰ কাৰণে একেই। সেইটো হ'ল কি, ৰমজান মাহটো একচুৱেলি খাবৰ কাৰণে নহয়। ৰমজান মাহটো বহুতে একো ধুনীয়া নাস্তা বনায়, যোনে পাৰে নাস্তা বনাওক, ধুনীয়া খানা বনাওক, তাত কোনো আপত্তি নাই, কোনো প্ৰব্লেম নাই। বাট সেইটো আমাৰ গ'ল নহয়, ঠিক আছে? আমাৰ গ'লটো হ'ল যে আমি কিমান স্পিৰিচুৱেলি কানেক্ট কৰিব পাৰোঁ নিজকে, মানে কিমান আল্লাৰ ক্ল'জ আহিব পাৰোঁ, ঠিক আছে নাই? তো এইটো এটা বেষ্ট মান্থ, গোটেই মানে মান্থবিলাকৰ ভিতৰত ওৱান অফ দি বেষ্ট মান্থ হয়
বিকজ এইটো মাহত কোৰাণ নাজিল হৈছিলে, ঠিক আছে নাই? আল্লাহে প্ৰথম কোৰাণৰ বাণী ইকৰা বিস্মি ৰাব্বিকাল্লাজি খালাক, ঠিক আছে নাই? এই বাণীটো প্ৰফেট মহম্মদ পিছ বি আপন হিম অৰ্থাৎ ৰছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেখেতলৈ পঠিয়াইছিলে, ঠিক আছে? তো তাৰপিছত চ' ইউ কেন আণ্ডাৰষ্টেণ্ড দি ইম্পৰ্টেঞ্চ অফ দিছ মান্থ, এই মান্থটো কিমান ইম্পৰ্টেণ্ট গম পাইছে। তাৰপিছত এই মান্থত আমাৰ চবে কদৰ আছে, ঠিক আছে, লাইলাতুল কদৰ। চ' ইউ কেন আণ্ডাৰষ্টেণ্ড দি ইম্পৰ্টেঞ্চ অফ দিছ মান্থ। আমি চবেই জানোৱেই এইবিলাক, মই খালি জাষ্ট ৰেণ্ডমলি কৈ গৈছোঁ। প্লাছ এইটো এটা এনেকুৱা মান্থ, এইটো যদি আপুনি ভাবে যে 30 ডেজৰ যদি এটা ক্ৰেছ কোৰ্চ বুলি ভাবে নহয়, তেতিয়া হয়তো ভুল নহ'ব। ক্ৰেছ কোৰ্চ বা 30 ডেজৰ ট্ৰেইনিং বুলি যদি ভাবে মুছলিম মানুহৰ কাৰণে, এইটো ভুল নহ'ব। কেনেকৈ মই কৈছোঁ ন, এই 30 ডেজত নৰ্মেলি বহুত নামাজ নপঢ়া মানুহ নামাজ পঢ়িবলৈ আৰম্ভ কৰে, ঠিক আছে? তাৰপিছত এইবাৰ অৱশ্যে আমি মছজিদত নামাজ পঢ়িব নোৱাৰিম, আমি ঘৰতে পঢ়িব লাগিব, ঠিক আছে নাই? বাট এইটো এটা ফেক্ট হয় যে নামাজ পঢ়াৰ সংখ্যাটো ৰমজান মাহত বাঢ়ে, ঠিক আছে নাই? দিছ ইজ এ ফেক্ট, চবেই জানে, চবৰে ঘৰত এইটো বাঢ়ে, ঠিক আছে? তাৰপিছত ৰিলিজিয়নৰ পৰা আঁতৰি থকা মানুহখিনি ৰিলিজিয়নৰ লগত অলপ ক্ল'জ আহিছে, এইটো এটা ফেক্ট, ঠিক আছে? তাৰপিছত আৰু এটা ইয়াৰ এই মাহটো এটা ব্লেছিংছ আছে কি, এই মাহটো ব্লেছিংছৰ বহুত মানে প্ৰেক্টিকেল এক্সাম্পল আমি দিব পাৰোঁ। তাৰপিছত আৰু এটা দেখা পাওঁ যে বহুত যে বেড হেবিটছবিলাক আছে, এই মাহটোত মানে বেড হেবিটছবিলাক এৰে, ঠিক আছে নাই? বা একদম কমাই দিয়ে, ঠিক আছে নাই? অতিপাত বেয়া মানুহবিলাকে একেবাৰে কমাই দিয়ে, কিছুমানটো একদম কমপ্লিট ভালো হৈ যায়, ঠিক আছে? আৰু তাৰপিছত আপোনাৰ বেড যদি কিবা আপোনাৰ খুব ধুনীয়া এটা মান্থ য'ত আপুনি স্মকিং এৰিব পাৰে বা এনেকুৱা ধৰণৰ বস্তুবিলাক এৰিব পাৰে যোনবিলাক আপোনাৰ হেল্থৰ কাৰণে বেয়া, মানে এৰেও, ঠিক আছে? এই মাহটোত বহুতেই কিছুমান বস্তু বেড হেবিট এৰি দিয়ে, ঠিক আছে? চ' এইটো এটা বিৰাট ধুনীয়া মান্থ। তো আৰু এটা বস্তু কি, আমি ইছলামটো ৰিলাৰ্ণ কৰিব পাৰোঁ। লাষ্ট ৰমজানতো আমি ইছলাম শিকিছিলোঁ, তাৰপিছত আকৌ আমি আমাৰ হিউমেন মানে হেৰি ন, আমি পাহৰি যাওঁ লাহে লাহে, কিছুমান ঠিকে থাকে, কিছুমান আকৌ আঁতৰি আহে। আকৌ আমি এই মাহটোত ৰিপেণ্ট কৰিব পাৰোঁ, ঠিক আছে, তৌবা কৰিব পাৰোঁ। তাৰপিছত আমি আপোনাৰ ইছলাম আকৌ ৰিলাৰ্ণ কৰিব পাৰোঁ, আগতে শিকা বস্তুকে আকৌ শিকিব পাৰোঁ, ঠিক আছে, কাৰণ পাহৰি যোৱা যায়। চ' এইটো এটা ব্লেছিঙৰ মান্থ। এইবিলাক প্ৰেক্টিকেল এক্সাম্পলছৰে আমি বুজি পাওঁ যে কিমান ডাঙৰ ব্লেছিংছ একচুৱেলি আমাৰ কাৰণে এই মান্থটো, ঠিক আছে নাই? তাৰপিছত আকৌ আমি ইছলামত আছেই যে এইটোত নৰ্মেল মান্থবিলাকতকৈ ব্লেছিংছ আল্লাই বেছি দিয়ে, ঠিক আছে? চ' সেইটো আছে। আৰু প্ৰথম পইণ্ট যোনটো মই কৈছিলোঁ, এইবাৰ আমি চেৰিটি বেছি কৰিব লাগিব, যিখিনি কৰিব পৰা মানুহ আছে, সহায় কৰিব পৰা মানুহ আছে, বিকজ এইটো এটা অপৰচুনিটি আল্লাই আমাক দিছে যোনটো আগতে কেতিয়াও কাকো দিয়া নাই, মানে এজ এ হোল কাকো দিয়া নাই গোটেই হিউমেন হিষ্ট্ৰী। চ' দিছ ইজ দ্য ফাৰ্ষ্ট টাইম আল্লাই ইজ গিভিং দিছ অপৰচুনিটি টু এণ্টায়াৰ মুছলিম কাইণ্ড, ঠিক আছে? চ' এইটো এৰিবতো নোৱাৰিয়ে, যোনে এৰিব সি মূৰ্খ হ'ব লাগিব। চ' এই দুটা কথাই ক'লোঁ, ঠিক আছে নাই? এইটো অকল আৰু বহুতে এইটো আকৌ ফাষ্ট কৰে, মানে অৰ্থাৎ ৰোজা ধৰে নিজৰ ওজন কমাবৰ কাৰণে, ঠিক আছে নাই? যিখিনি জিম গৈও নোৱাৰে সেইখিনি ৰমজান মাহত আপোনাৰ ওজন কমাবৰ কাৰণে ফাষ্ট কৰে। ডেট শুড নট বি দ্য মটিভ। সেইটো গ'ল হ'ব নালাগে, সেইটো মটিভ হ'ব নালাগে। মটিভ, ৰোজা ধৰাৰ মেইন মটিভটো হ'ল স্পিৰিচুৱেল, আল্লাহৰ লগত কানেক্ট কৰিবৰ কাৰণে, আল্লাহৰ ক্ল'জ আহিবৰ কাৰণে, ডেটছ ইট। তাৰপিছত অট'মেটিক আমাৰ কি কয় ওজন কমিব, সেয়া কমিব, সেই বেলেগ কথা, ঠিক আছে নাই? কিবা মেডিকেল বেনিফিট হ'ব, সেইটো বেলেগ কথা। বাট মেডিকেল বেনিফিট হ'বৰ কাৰণে আমি ৰোজা নধৰোঁ, আমি ৰোজা ধৰোঁ স্পিৰিচুৱেল বেনিফিটৰ কাৰণে, ঠিক আছে নাই? আল্লাহৰ ৰহম পাবৰ কাৰণে আমি ৰোজা ধৰোঁ, ঠিক আছে? চ' আমি এইবাৰ প্লেজ কৰোঁ যাতে আমি এইবাৰ গোটেইকেইটা ৰোজা কমপ্লিট ধৰোঁ, প্লাছ এইবাৰ চেৰিটি অন্য টাইমতকৈ বেছি কৰোঁ, মানুহক সহায় বেছি কৰোঁ, হিউমেনিটেৰিয়ান কজ এইবাৰ কৰিবলৈ আমি বেছি অপৰচুনিটি আমাক দিছে, এইটো অপৰচুনিটি আমি যাতে নেৰোঁ। চ' এইখিনি কৈ মোৰ এই আজি টপিকটো সামৰিছোঁ। ধন্যবাদ এণ্ড আসসালামু আলাইকুম, আৰু লগতে আপোনালোক সকলোকে ৰমজান মুবাৰক।